সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰিছোঁ সকলো বহুত বেছি ভালে আছে। আজি মই আপোনালোকলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। বিশেষ ভিডিঅ' মানে আপোনালোকৰ বিশেষ নহ'ব পাৰে, কিন্তু মোৰ বিশেষ। আজি ভাবিলোঁ মই আপোনালোকক মোৰ পুৰস্কাৰসমূহ দেখুৱাম, মানে মোৰ আশীৰ্বাদ পত্ৰসমূহ দেখুৱাওঁ, যিবিলাক চাৰ্টিফিকেট আৰু আশীৰ্বাদ পত্ৰ সেইবিলাক দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু মোৰ পুৰস্কাৰবিলাক ট্ৰফিবিলাক আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। মোৰ এইবিলাক মোৰ বাবে বহুত বেছি বিশেষ, আপোনালোকৰ বাবে নহ'ব পাৰে, কিন্তু মোৰ কাৰণে বিশেষ। ব'লকচোন চাওঁগৈ মোৰ পুৰস্কাৰসমূহ। আপোনালোকৰ ফালে বতৰ কেনেকুৱা বাৰু জনাবচোন। আমাৰ ফালে একদম ধাৰাসাৰ বৰষুণ দি আছে। আজিহে অলপ এৰিছে আৰু ৰাস্তা পদূলি একদম ভজ নাইকিয়া আৰু একেবাৰে পাৰেই হ'ব নোৱাৰি হৈছে। বিশেষকৈ আমাৰ ৰাস্তাটো একেবাৰে ভজ নাইকিয়া, একেবাৰে বেয়া হৈ আছে আৰু একেবাৰে ভাণ্ড হৈ আছে। এই ৰাস্তাটো বৰষুণ দিলে ৰাস্তা বেয়া হ'লেহে মনলৈ আহে ৰাস্তাটোৰ কথা। ৰ'দ দি থাকিলে ৰাস্তা শুকাই থাকে, কিন্তু বৰষুণ দিলেহে মনলৈ আহে ৰাস্তাটো। আমাৰহে ৰাস্তাটো জানো কেলৈ নাই অহা। বেলেগৰ চব ভিতৰত চব গাঁৱতে ৰাস্তা আহিলে, আমাৰ ডালহে আৰু আহিবলৈ আৰু থাকি গ'ল আৰু। এয়া চাওক মোৰ পুৰস্কাৰবিলাক দেখুৱাইছোঁ ৰ'ব ভালকৈ। এয়া গোৱালপাৰা ধৰা জিলাত 23 চনৰ যি কেন্দ্ৰীয় সমাৰোহ হৈছিলে, তাত শংকৰী নৃত্যত যুৱ শাখা আমি প্ৰথম পাইছিলোঁ। কোন কোন গৈছিলে হ'লে মোক কমেণ্ট কৰি জনাবচোন। সেই 23ৰ যি ধূপধৰাত হৈছিলে সমাৰোহ, কমেণ্ট কৰি জনাব। বাকী এইবিলাক আঞ্চলিক জিলাৰ পৰা দিয়া। এয়া 22 চনৰ যি জিলা সমাৰোহত আমি গোপী নৃত্যত পাইছিলোঁ, এয়া প্ৰথম। আৰু এখন ভণ্টিৰ আঞ্চলিক পৰা দিয়া। এখন মোৰ নাচৰ, আৰু এখন মোৰ বৰগীতৰ দ্বিতীয়, আৰু এখন ভণ্টিৰ, আৰু এখন 23ৰ ধূপধৰাত যি অনুষ্ঠিত হৈছিলে কেন্দ্ৰীয় সমাৰোহ, তাত প্ৰথম স্থান পাই অহাৰ কাৰণে মোক আঞ্চলিকৰ ফালৰ পৰা এখনেই দি সম্বৰ্ধনা জনাইছে। আৰু এইবিলাক আশীৰ্বাদ পত্ৰ দেখুৱাইছোঁ আপোনালোকক ৰ'ব। ঘোষা অভিনয় নৃত্যত এয়া 7ম বাৰ্ষিক অধিৱেশনত দিছিলে, নাচিবলৈ মাতিছিলে আৰু তাত এখন সম্বৰ্ধনা জনাইছিলে আমাক। গোটেই গ্ৰুপটোকে দিছিলে এখন গোৱালপাৰাত নচা আশীৰ্বাদ পত্ৰ। এই ট্ৰফিটোৰ লগত দিছিলে এনেকৈ। আৰু এখন এতিয়া মাৰ্চ মাহত গুৱাহাটীত যি গুৱাহাটীত সত্ৰীয়া কম্পিটিশ্যন আছিলে, তাত পাইছিলোঁ। আৰু এয়া বিহুৰ এখন কৰ্মশালাৰ যোৱাবাৰ 23 জুলাই মাহত কৰিছিলোঁ। আৰু এইখন ৰ'ব 2023 এইবাৰো যুৱ নৃত্যত প্ৰথম জিলাৰ আছিলে এইখন। এইবিলাক ডেটা। এইবোৰ ধেৰ আছে, বহুত আগৰ দেখুৱাইছোঁ ৰ'ব, বহুত আগৰ। চাওক আগৰ আশীৰ্বাদ পত্ৰবিলাক এনেকৈ দিছিলে, একেখনতে লিখি দিছিলে। এয়া কেন্দ্ৰীয় সমাৰোহ 19 চনত আমাৰ নাৰায়ণপুৰতে হৈছিলে। প্ৰথম পাইছিলোঁ আমি নাদু সংগীত, তেতিয়া আমি শিশু আছিলোঁ। আৰু ইয়াতে য'ত হৈছিলে, আপোনালোকে 2019 চনৰ নাৰায়ণপুৰত য'ত যি হৈছিলে, বিপুৰা নাৰায়ণপুৰ জিলাত যি কেন্দ্ৰীয় সমাৰোহ হৈছিলে, তালৈ কোনে কোনে আহিছিলে মোক কমেণ্ট কৰি জনাব। আৰু এইবিলাক কিতাপ, এইবোৰ কিতাপ। এটা বস্তু দেখুৱাইছোঁ, মোৰ বৰমাই লিখিছিলে এখন কিতাপ, স্নিগ্ধ জনাকত অনুগত মোক এখন দিছিলে। চাওক ৰ'ব, ভালকৈ দেখুৱাইছোঁ।
মোৰ বৰমাই লিখা এখন এয়াই আছিল আজিৰ ভিডিঅ'টো আৰু এটা কথা কওঁ মোৰ চেনেলটো 1K ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ এনেকৈ মৰম দি যাব আশীৰ্বাদ কৰি যাব যাতে আপোনালোকলৈ ভাল ভাল ভিডিঅ' আগবঢ়াব পাৰোঁ আগতে এইটো চেনেলত এনেকুৱা ব্লগ দিয়া নাছিলোঁ দিছিলোঁ ভাওনা ভিডিঅ' ভাওনা ব্লগ ক'ৰবাত নাচিবলৈ যোৱা ব্লগ ধৰ্মীয় কিবা কিবি হ'লে দিছিলোঁ কিন্তু এনেকৈ ঘৰুৱা ব্লগ দিয়া নাছিলোঁ আজি এনেকৈ দিলোঁ মোৰ প্ৰাইজবিলাক দেখুৱালোঁ আকৌ পাছত বেলেগ এটা ভিডিঅ' বেলেগ হিচাপে ব্লগ দিম দিনটো কি কৰোঁ বা কেনেকুৱা মানে তেনেকুৱা ধৰণৰ আৰু ব্লগ তেওঁলোকলৈ আগবঢ়াম বুলি ভাবিছোঁ ছাপোৰ্ট কৰি যাব আশীৰ্বাদ কৰিব যাতে আৰু আগবাঢ়ি যাব পাৰোঁ এতিয়া ভাওনা চেনেলবিলাক আহি আছে তাৰ ব্লগ দিব পাৰিম আপোনালোকক চাই যাব বাৰু চাওঁচোন কি হয় বিশেষকৈ মোৰ এনেকুৱা হয় মই মানে এনেই কণ্টেণ্ট নোহোৱা ভিডিঅ'খন বনাব নোৱাৰোঁ যেনেকৈ এতিয়া আপোনাক কৈ গ'লোঁ দিনটো কেনেকৈ পাৰ হয় তেনেকুৱা ভিডিঅ'খন বনাব মানে নোৱাৰোঁচোন আৰু কেনেকৈনো মানে একো নকৰোঁৱে ঘৰতে থাকোঁ এতিয়া বন্ধ দিন হৈছে জুলাই আজি 2 তাৰিখ এতিয়া গোটেই মাহটো বন্ধ ঘৰতে কিনো কৰিম সেইবোৰ দেখুৱাবলৈও ইমান ভাল লাগি নাথাকে এইটো চেনেলত মোৰ ভাওনা ভিডিঅ'বিলাক দিওঁ বা নাচ চাচবিলাক দিওঁ আকৌ ঘপককৈ আকৌ ঘৰুৱা কিবা কিবি শাক খাওঁ ভাত খাওঁ এইবিলাক দি থাকিবলৈও বেয়া পাওঁ বাৰু চেষ্টা কৰোঁচোন আৰু নহয়ো মানে যিমান চেষ্টা কৰিলেও নহয় বাৰু চেষ্টা কৰোঁ হ'বগৈ এদিন আপোনালোকে ভাল পোৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাৰু চব কথা পাতি যদি মোৰ ভিডিঅ'টো আজি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ